জিন্দাবাদ জিন্দাবাদ বাইটাচাৰী উন্নয়ন কমিটি জিন্দাবাদ 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 জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম বিভাগ হয় আমি সকলোৱে জানো আমাৰ বাইটাচালী উত্তৰ কামৰূপৰ এখন অগ্ৰণী এখন ঠাই আৰু এই ঠাইখনত আমি সকলোৱে জানো আজিৰ পৰা প্ৰায় 4-5 বছৰমান আগৰ পৰা আমাৰ বাইটাচালী অঞ্চলটো এটা শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে আমি প্ৰতিষ্ঠা কৰা দেখিবলৈ পাইছোঁ। যথেষ্ট ভাল ফলাফল ছাত্ৰ ছাত্ৰীসকলে দেখুওৱা পৰিলক্ষিত হৈছে। কিন্তু দুৰ্ভাগ্যৰ বিষয়ে আমাৰ বাইটাচালীৰ যিটো আমাৰ গোৰেশ্বৰ পথ, এই গোৰেশ্বৰ পথটোৰ কিন্তু যিসমূহ এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় আৰু এই বানপানী ৰোধৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এটা নলা নিৰ্মাণ কাৰ্যৰ এটা আবণ্টন দিয়া হৈছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয়ে এই যিটো নলা নিৰ্মাণ কাৰ্য নিৰ্মাণকাৰী সংস্থাটোৱে যথেষ্ট লেহেমীয়া গতিত কৰি থকা আমি দেখিবলৈ পাইছোঁ। আচলতে আজিৰ পৰা প্ৰায় এবছৰমানৰ পৰা তেওঁলোকে সেই কামটো আৰম্ভ কৰিছিল, কিন্তু আজিলৈকে তেওঁলোকে সমাপ্ত কৰিব নোৱাৰিলে। কিন্তু সেই ঠিকাদাৰগৰাকী কিন্তু বিভিন্ন অজুহাত দেখুৱাই তেওঁ এই কামটো লেহেমীয়া গতিত নি থকা পৰিলক্ষিত হৈছে, যাৰ ফলত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা স্কুলৰ ছাত্ৰ ছাত্ৰীসমূহে হওক বিভিন্ন অসুবিধাত ভুগিবলগীয়া হৈছে। তাৰ সমান্তৰালভাৱে যদি ক'বলৈ যাওঁ, আমাৰ এই বাইটাচালী অঞ্চলৰ যিসমূহ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা আদি কৰি যিসমূহ স্থানীয় বাসিন্দা পথচাৰীসকল সকলোৱে জীয়াতু ভুগিবলগীয়া অৱস্থা হৈছে একমাত্ৰ এই নিৰ্মাণকাৰী সংস্থাটোৰ কাৰণে। আমি এই অনুষ্ঠানটোৰ জৰিয়তে এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ, অতি শীঘ্ৰেই এসপ্তাহৰ ভিতৰত যদি এই কামটো যদি তেওঁলোকে আৰম্ভ নকৰে, তেতিয়ালৈকে ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। নহ'ব, বাইহাটা চাৰিআলি বৰ্তমান অৱস্থাত এখন শিক্ষাৰ নগৰীৰ ৰূপত পৰিগণিত হৈছে। প্ৰায় গোৰেশ্বৰ পথতে প্ৰায় 12খন জুনিয়ৰ কলেজ আছে, পূব কামৰূপ মহাবিদ্যালয় আছে, গোটেইকেইখন শিক্ষানুষ্ঠান গোৰেশ্বৰ মহাবিদ্যালয়ত আছে। কিন্তু বৰ লজ্জাজনক কথা যে এজাক বৰষুণতে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে কলেজ যোৱাৰ ক্ষেত্ৰত যিটো অসুবিধাৰ সৃষ্টি হয়, তাৰ পৰিপ্ৰেক্ষিতত বাইহাটাচালী ব্যৱসায়ী সন্থা, বৃহত্তৰ বাইহাটাচালী উন্নয়ন সমিতি আৰু অন্য সমিতিৰ সহযোগত আমি বাইহাটাচালীত ড্ৰেইন নিৰ্মাণৰ বাবে চৰকাৰক বাধ্য কৰাইছিলোঁ। বহুত কষ্টৰ মূৰত সেইটো হৈছিল, কিন্তু যোৱা বছৰ ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰা সেই ড্ৰেইন নিৰ্মাণে এতিয়ালৈকে সম্পূৰ্ণ ৰূপত তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰিলে। মোৰ কাষত আপোনালোকে এটা বস্তু দেখাব, মই ভাল পাম, নিকুঞ্জ ডেকা, এওঁ নিদীপ প্ৰেছ বুলি এটা সাধাৰণ এটা প্ৰেছ চলাই আছিল। এই যে ড্ৰেইন নিৰ্মাণৰ নামত তেওঁ দোকানখন ভাঙি থৈ গ'ল, এই 9 মাহ ধৰি তেওঁ কেনেকৈ চলিছে, তেওঁ কেনেকৈ এই বৰ্তমান সমাজ ব্যৱস্থাত তেওঁৰ জীৱনৰ যিটো মানে আহৰণৰ ৰাস্তা কেনেদৰে বন্ধ হৈ গৈছে, কোনো এবাৰ প্ৰশ্ন কৰা নাই। মই ক'ম, এই যে যিটো নিৰ্মাণ সন্থা আছে, এই নিৰ্মাণ সন্থাটোক মই দাবী কৰিম, এনেকুৱা ধৰণৰ নিকুঞ্জৰ দৰে 5-6 গৰাকী ল'ৰাই দোকান বন্ধ কৰি ঘৰত হাজিৰা কৰিবলগা হৈছে। প্ৰথম তেওঁলোকক ক্ষতিপূৰণ দিব লাগিব, ক্ষতিপূৰণ পাব লাগিব। ক্ষতিপূৰণ নাপালে নিকুঞ্জৰ দৰে মানুহবিলাক এই সমাজৰ পৰা সমাজখনক ঘৃণিত সমাজ বুলি ক'বলৈ বাধ্য হ'ব। গতিকে আমি অনুৰোধ কৰিম বা আহ্বান জনাম, নিৰ্মাণকাৰী সন্থা বিদেশৰ নহয়, আমাৰ ঘৰৰ ল'ৰা, তেওঁক এই সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ কৰিম, তেওঁ যেন 15 দিনৰ ভিতৰত এই গোৰেশ্বৰ পথৰ যিটো দুৰ্দশা, সেই দুৰ্দশা যেন আৰম্ভ কৰে। আজি আমি লক্ষ্য কৰিছোঁ তেওঁলোকে কিছুমান কাৰক দেখাইছে, যিবিলাক কাৰকৰ কাৰণে তেওঁলোকৰ সম্পূৰ্ণকৰণ হোৱা নাছিল। আজি বৰ আমি আশ্চৰ্য অনুভৱ কৰিছোঁ, এই কাৰকবিলাক তেওঁলোকে আগতে আমাক কিয় জনোৱা নাছিল। আজি প্ৰতিবাদী কাৰ্যসূচী হ'ব বুলি ভাবি তেওঁলোকে কিছুমান কাৰক সৃষ্টি কৰি যে এই কাৰকৰ বাবে ৰাস্তাটো বনাব পৰা নাই, ড্ৰেইন নিৰ্মাণ কৰিব পৰা নাই, এই এক হাস্যকৰ কথাতে পৰিগণিত হৈছে। গতিকে আমি অনুৰোধ জনাম, আহ্বান জনাম অসম চৰকাৰক, ৰাইজৰ বিশ্বাস আছে, সেই বিশ্বাসক যেন তেওঁলোকে ভংগ নকৰে। গোৰেশ্বৰ পথৰ শিক্ষা নগৰীৰ যিটো অনুষ্ঠান, সেই নগৰীক যেন আমি পুনৰ জিলিকাই তুলিব পাৰোঁ, ৰাস্তাৰ বাবে যেন আমি ব্যাহত নহওঁ, তাৰ বাবে অনুৰোধ জনাই মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।